আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ মাননীয় সুধাংশু ত্ৰিবেদীৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেত যোৱাকালি সাংসদত ধুবুৰী জিলাক লৈ যি অপমানসূচক কথা ক'লে যে ধুবুৰীখন এখন মিনি বাংলাদেশী লাগে, এই কথা আমাৰ ধুবুৰীবাসীক অপমান কৰা যেন আমাৰ অনুভৱ হৈছে। সেই উদ্দেশ্যেৰে আমি এজাহাৰ দিছোঁ। তেখেত ধুবুৰী বিষয়ে কোনো জ্ঞান নাই, তেখেত নাজানে এই ধুবুৰীৰ ভূমি বীৰ চিলাৰৰ ভূমি হয়। ধুবুৰীৰ ভূমি আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ ভূমি হয়। এই ধুবুৰীৰ ভূমি আমাৰ ভাৱাইয়া সম্ৰাট আলাউদ্দিন সরকারের ভূমি হয়। এই ভূমি আমার আলিমেসের ভূমি হয়। এই ভূমি কোচ রাজবংশীর ভূমি হয়। এই ভূমি দেশী জনগোষ্ঠীয় মানুহৰ ভূমি হয়, লগতে অন্য জনগোষ্ঠী মানুহৰ ভূমি হয়। তেখেত কি উদ্দেশ্যেৰে কি সাহসেৰে এই কথা কৈছে, তেখেত ইয়াৰ উত্তৰ দিব লাগিব। তেখেতে স্পষ্টীকৰণ দিব লাগিব যে তেখেত ক'ত বাংলাদেশী দেখা পাইছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি ধুবুৰীত বাংলাদেশী আছে তেতিয়াহ'লে 2014 পৰা বিজেপি চৰকাৰখনে কি কৰি আছে? এনে মুখেৰে ফুলজাৰি মাৰিলে নহ'ব। যদি ধুবুৰীত বাংলাদেশী আছে অতি সোনকালে এই ধুবুৰীত থকা বাংলাদেশীখিনিক বাংলাদেশলৈ পঠাই দিয়া হোক। অন্যথায় তেখেতে যাতে কেতিয়াও এই দুঃসাহস নকৰে, ধুবুৰীবাসীক তেখেতে যাতে লজ্জানত বা ধুবুৰীবাসীক তেখেতে যাতে অপমান নকৰে। যদি এনেকুৱা কাৰ্য কৰে তেতিয়াহ'লে কিন্তু আমি তেখেতৰ ওপৰত ধুবুৰীৰ ৰাইজ একত্ৰিত হৈ তেখেতৰ ওপৰত গণতান্ত্রিক আন্দোলন গড়ি তুলিবলৈ বাধ্য হম। লগতে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে আমি ভাৰতৰ সন্মানীয় সুনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে সুধাংশু ত্ৰিবেদীয়ে ক'ত সাহস পালে যে ধুবুৰীবাসীক তেখেতে কিয় অপমান কৰিলে, যে ধুবুৰীখন মিনি বাংলাদেশী লাগে, ইয়াৰ উত্তৰ তেখেতে অতি সোনকালে দিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব লাগে বা লক্ষ্য ৰাখিব লাগে। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ মাননীয় সুধাংশু ত্ৰিবেদীৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেত যোৱাকালি সাংসদত ধুবুৰী জিলাক লৈ যি অপমানসূচক কথা ক'লে যে ধুবুৰীখন এখন মিনি বাংলাদেশী লাগে, এই কথা আমাৰ ধুবুৰীবাসীক অপমান কৰা যেন আমাৰ অনুভৱ হৈছে। সেই উদ্দেশ্যেৰে আমি এজাহাৰ দিছোঁ। তেখেত ধুবুৰী বিষয়ে কোনো জ্ঞান নাই, তেখেত নাজানে এই ধুবুৰীৰ ভূমি বীৰ চিলাৰৰ ভূমি হয়। ধুবুৰীৰ ভূমি আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ ভূমি হয়। এই ধুবুৰীৰ ভূমি আমাৰ ভাৱাইয়া সম্ৰাট আলাউদ্দিন সরকারের ভূমি হয়। এই ভূমি আমাৰ আলিমেসের ভূমি হয়। এই ভূমি কোচ রাজবংশীর ভূমি হয়। এই ভূমি দেশী জনগোষ্ঠীয় মানুহৰ ভূমি হয়, লগতে অন্য জনগোষ্ঠী মানুহৰ ভূমি হয়। তেখেত কি উদ্দেশ্যেৰে কি সাহসেৰে এই কথা কৈছে, তেখেত ইয়াৰ উত্তৰ দিব লাগিব। তেখেতে স্পষ্টীকৰণ দিব লাগিব যে তেখেত ক'ত বাংলাদেশী দেখা পাইছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি ধুবুৰীত বাংলাদেশী আছে তেতিয়াহ'লে 2014 পৰা বিজেপি চৰকাৰখনে কি কৰি আছে? এনে মুখেৰে ফুলজাৰি মাৰিলে নহ'ব। যদি ধুবুৰীত বাংলাদেশী আছে অতি সোনকালে এই ধুবুৰীত থকা বাংলাদেশীখিনিক বাংলাদেশলৈ পঠাই দিয়া হোক। অন্যথায় তেখেতে যাতে কেতিয়াও এই দুঃসাহস নকৰে, ধুবুৰীবাসীক তেখেতে যাতে লজ্জানত বা ধুবুৰীবাসীক তেখেতে যাতে অপমান নকৰে। যদি এনেকুৱা কাৰ্য কৰে তেতিয়াহ'লে কিন্তু আমি তেখেতৰ ওপৰত ধুবুৰীৰ ৰাইজ একত্ৰিত হৈ তেখেতৰ ওপৰত গণতান্ত্রিক আন্দোলন গড়ি তুলিবলৈ বাধ্য হম। লগতে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে আমি ভাৰতৰ সন্মানীয় সুনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে সুধাংশু ত্ৰিবেদীয়ে ক'ত সাহস পালে যে ধুবুৰীবাসীক তেখেতে কিয় অপমান কৰিলে, যে ধুবুৰীখন মিনি বাংলাদেশী লাগে, ইয়াৰ উত্তৰ তেখেতে অতি সোনকালে দিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব লাগে বা লক্ষ্য ৰাখিব লাগে।